নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলৰ আন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিব লাইছো গভৰ্ণমেণ্ট স্কিম অফ আসাম অসম চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ বিষয়ে আমি আলোচনা কৰিম। আশা কৰো এই ভিডিঅটোৰ পৰা আপোনালোকে অলপ উপকৃত হ'ব আৰু এই ভিডিঅটো আপোনালোকৰ আগন্তুক পৰীক্ষাবোৰৰ যথেষ্ট সহায় কৰিব বুলি আমি ভাবো। সো পলম নকৰাকৈ আজিৰ এই ভিডিঅটো আমি আৰম্ভ কৰো। তো আজিৰ এই ভিডিঅৰ অসম চৰকাৰে দিয়া প্ৰথম আঁচনিটোৰ বিষয়ে আমি আলোচনা কৰিম আৰু প্ৰথম আঁচনিটো হৈছে আসাম অৰুণোদয় স্কিম অসম অৰুণোদয় আঁচনি। আঁচনিটো কেতিয়া লঞ্চ কৰা হৈছিল 2 অক্টোবৰ 2020 2020 অক্টোবৰৰ 2 তাৰিখত লঞ্চ কৰা হৈছিল আৰু এই আঁচনিটো কোনে ৰান কৰি আছে কোনে ফান্ড প্ৰভাইড কৰে ডিপাৰ্টমেন্ট অফ ফাইনান্স বিত্তীয় বিভাগে অসম চৰকাৰৰ বিত্তীয় বিভাগে এই আঁচনিটো চলাই আছে। দা মেইন অবজেক্টিভ অফ দিস স্কিম ইজ টু মেক ওমেন ফিনান্সিয়ালি এম্পাৱাৰ্ড মহিলাসকলক আৰ্থিকভাৱে সক্ষম কৰি তোলাই হৈছে এই আঁচনিৰ গুৰুত্বপূৰ্ণ কি উদ্দেশ্য। আন্ডাৰ দিস স্কিম 1000 is given to the nominated women 1000 টকাকে দিয়া হয় কাক মহিলাহঁতক। This money will be given to the women to buy medicines, pulses, sugar, fruits and vegetables মানে দৈনন্দিন জীৱন চলোৱাৰ কাৰণে যিখিনি সামগ্ৰীৰ দৰকাৰ এই সামগ্ৰীবিলাক ক্ৰয় কৰাৰ কাৰণে এই আঁচনিটো প্ৰভাইড কৰা হৈছে আঁচনিটোৰ যোগান ধৰা হৈছে। The initial phase of this scheme মানে এই আঁচনিৰ প্ৰথম ফেজত কি আছে the amount assistant 830 rupees প্ৰথমতে 830 টকাকে দিয়া আছিল আৰু 2022ত এই 830 টকাৰ পৰা 1000 টকা কৰা হৈছে। কিন্তু বৰ্তমান এই 1000 টকাৰ পৰা কিমান টকালৈ বৃদ্ধি কৰা হৈছে 250 টকা বৃদ্ধি কৰি পেলাই এতিয়া অসম চৰকাৰে কিমান দি আছে 1250 টকাকে প্ৰতিজন মহিলা যোনবিলাক মহিলাই কি আছে নমিনেটেড ওমেন ওকে নমিনেট যোনবিলাকে এপ্লাই কৰিছে তো 1250 টকাকে দি আছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকে যদি এই গোটেইখিনি মই জিনখিনি বুঝাই আছো এই গোটেইবোৰৰ যদি আপোনালোকে পিডিএফ বিচাৰে তেনেহলে ডেসক্ৰিপচনে দিয়া লিংকত ক্লিক কৰি পেলাই আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰিব। টেলিগ্ৰাম চেনেলৰ প্ৰতিটো ভিডিঅৰ আপোনালোকে পিডিএফ বোৰ পাই থাকিব। দ্বিতীয় আঁচনি হৈছে আসাম অৰুন্ধতী গোল্ড স্কিম মানে অসম অৰুন্ধতী গোল্ড স্কিম আৰু এই আঁচনি কেতিয়া লঞ্চ কৰা হৈছে 5 জানুৱাৰী 2020ত। এই আঁচনিটো কোনে এডমিনিষ্ট্ৰেট কৰে পৰিচালনা কোনে কৰি আছে ডিপাৰ্টমেন্ট অফ ৰেভিনিউ এণ্ড ডিজাস্টাৰ মেনেজমেন্ট গভৰ্ণমেন্ট অফ আসাম। ঠিক আছে গভৰ্ণমেন্ট অফ আসামৰ ডিপাৰ্টমেন্ট অফ ৰেভিনিউ এণ্ড ডিজাস্টাৰ মেনেজমেন্ট। most of the part of the country is facing social evils কিহৰ উদ্দেশ্যটো চাব ইয়াতে চাইল্ড মেৰিজ ফিমেল ফেটিসাইড ডাউৰি এটসেট্ৰা কিপিং সাচ ফিনান্সিয়ালি উইক ফ্যামিলিজ। ঠিক আছে আৰ্থিকভাৱে যিবোৰ পৰিয়াল কি দুৰ্বল সেই পৰিয়ালবৰ্গৰ কথা মনত কৰি পেলাই অসম চৰকাৰে এই আঁচনিটো আৰম্ভ কৰিছে। এই আঁচনিৰ জৰিয়তে অসম চৰকাৰে প্ৰতি ফ্যামিলি পৰিয়ালক 40000 টকাকে কি দিয়া হয় 40000 টকাৰ ফিনান্সিয়ালি মানে আৰ্থিক সহায় প্ৰদান কৰা হয় টু দ্য ব্ৰাইডস। ঠিক আছে বিয়া পাতে ছোৱালীৰ বিয়া দি আছে সেইবোৰ ফ্যামিলিত কি হয় আৰ্থিক হিচাপে 40000 টকাকে যোগান ধৰে টু এভেল দি বেনিফিট অফ দি স্কিম। আৰু এই স্কিমৰ বেনিফিটটো উপভোগ এই স্কিমৰ সুবিধাটো উপভোগ কৰিবলৈ হলে কি কৰিব লাগিব ৰেজিষ্টাৰ্ড হ'ব লাগিব আন্ডাৰ দ্য স্পেশাল মেৰিজ এক্ট 1954। দ্য এজ অফ দ্য ব্ৰাইড কইনাৰ বয়স কিমান হ'ব লাগিব 18 বয়স আৰু দৰাৰ বয়স কিমান হ'ব লাগিব মিনিমাম 21 years। those beneficiaries যিবোৰ পৰিয়ালৰ ইনকাম 5 লাখ টকাকে ওপৰত আছে সেইবোৰ পৰিয়ালবৰ্গই এই আঁচনিটোৰ সুবিধাটো নাপায়। the marriage of girl beneficiary should be held on তাৰ মানে ছোৱালীৰ বিয়াটো কি 1 তাৰিখ ফাৰ্স্ট কি আছে ডিসেম্বৰ 2019 পিছত এই তাৰিখৰ পিছত আৰু কি কৰিছে marriage should be done first marriage যোনটো আছে বিয়াটো ৰেজিষ্ট্ৰেচনটো সেই বিয়াৰ পঞ্জীকৰণটো কেতিয়া 5 জানুৱাৰী 2020 বা তাৰ পিছত হ'ব লাগিব কাৰণ আমি জানো আঁচনিটো কেতিয়া হৈছে 5 জানুৱাৰী 2020 লঞ্চ হৈছে আৰু সেই আঁচনিৰ দিনা বা সেই আঁচনি লঞ্চ কৰাৰ পিছতে ৰেজিষ্টাৰটো হ'ব লাগিব। সেইবোৰ পৰিয়ালবৰ্গই কি পাব এই আঁচনিৰ সুবিধাবোৰ পাই থাকিব। নেক্সট আঁচনিৰ বিষয়ে আমি চাম লিখা আছে আসাম অটল অমৃত অভিযান হেল্থ ইন্সুরেন্স স্কিম। ইট ইজ বেসিক্যালি স্বাস্থ্যৰ ওপৰত কথাটো কৈছে তো কি আছে 25 ডিসেম্বৰ 2016 এই আঁচনি লঞ্চ কৰা হৈছিল। আন্ডাৰ দিস স্কিম দ্য গভৰ্ণমেন্ট ইজ প্ৰভাইডিং ইন্সুৰেন্স কভাৰেজ আপ টু 2 lakhs পাৰ ইয়াৰ টু ইচ ফ্যামিলি অফ দ্য ষ্টেট। প্ৰতিটো পৰিয়ালক কি হয় 2 লাখ টকাৰকে কি কৰে হেল্থ ইন্সুৰেন্স কভাৰ কৰে। পাৰ্সন মাষ্ট বি আসামিজ নেশনাল অসমৰ হ'ব লাগিব ব্যক্তিজন। বিপিএল ফ্যামিলিজ উইথ ইনকাম লেস দেন 1.2 lakhs per annum। এপিএল ক্যাটেগরি 1
1,20,000 পৰা 5 লাখ টকাৰ ভিতৰত যাৰ ইনকাম আছে সেই ফ্যামিলিবোৰে এই আঁচনিৰ উপভোগ কৰিব পাৰিব এমপ্লয়ী হু আৰ ওয়ার্কিং অর রিটায়ার্ড দ্য সার্ভিস অফ দ্য সেন্ট্রাল মানে কেন্দ্ৰীয় চৰকাৰৰ বা ৰাজ্য চৰকাৰৰ কি হয় কৰ্মচাৰীবোৰ এই আঁচনিৰ বেনিফিটবোৰ সুবিধাবোৰ উপভোগ কৰিব নাপায় তাৰ পিছত আছে অটল অমৃত অভিযান হেল্থ স্কিম was launched for BPL and APL below poverty line and above poverty line families beside with chronic sudden and acute health issues APL category with income কিমান আছে মই জাস্ট কলে 1,20,000 পৰা 5 লাখৰ ভিতৰত হ'ব লাগিব তেনে হলে পায় কি আছে মিনিমাম annual per annum have to pay nominal premium of 100 টকা per year প্ৰতি বছৰ 100 টকাকে পেমেন্ট কৰিব লাগিব কাৰ APL ক পেমেন্ট কৰিব লাগিব এই আঁচনিটো লোৱাৰ কাৰণে ঠিক আছে আৰু BPL তক এই আঁচনিৰ কাৰণে কোনো ধৰণৰ পেমেন্ট কৰিব নালাগে নেক্সট আঁচনি আছে আসাম প্ৰজ্ঞান ভাৰতী স্কিম কেতিয়া লঞ্চ কৰা হৈছিল 2020 ত লঞ্চ কৰা হৈছিল আৰু এই আঁচনিটো কিহৰ কাৰণে আছে ফৰ অল দা গাৰ্লছ ষ্টুডেন্টস হু সিকিউৰড গুড মাৰ্কস ইন 12 আমি দেখা পাইছো স্কুটিবোৰ দিয়া হয় এই আঁচনিৰ জৰিয়তে অসম চৰকাৰে স্কুটি প্ৰভাইড কৰে টু অল দা গাৰ্লছ ষ্টুডেন্টস স্কুটি উইল বি প্ৰভাইডেড টু অল দা গাৰ্লছ ফাৰ্স্ট ডিভিজন ক্লাস 12 আৰু এই বছৰৰ পৰা মনত ৰাখিব 2024 হয়তো লাষ্ট যত কি আছে 60% পালে হয়তো স্কুটি দিব কিন্তু অহা বছৰৰ পৰা এটো কিমান হৈ যাব 75% পাব লাগিব পার্মানেন্ট রেসিডেন্ট অফ আসামৰ হ'ব লাগিব আৰু শুড গেট ফার্স্ট ক্লাস ইন 12 এতিয়া আজিকালি তো আমি দেখা পাইছো কি লৰাবোৰকো কি হয় 75% ৰ ওপৰত পালে স্কুটি প্ৰভাইড কৰি আছে নেক্সটত আছে তো আছে অসম মুখ্যমন্ত্ৰী কৃষি হাহাজুলি যোজনা তো ইয়াতে এই আঁচনিটো কেতিয়া লঞ্চ কৰা হৈছে 2018 ত লঞ্চ কৰা হৈছে আৰু অবজেক্টিভ কি আছিল টু বুষ্ট এগ্ৰিকালচাৰ প্ৰডাক্টিভিটি কৃষিৰ উন্নয়নকৰণৰ কাৰণে এই আঁচনিটো বলবৎ কৰা হৈছিল আৰু এই আঁচনিৰ জৰিয়তে বিত্তীয় সহায় কিমান দিবে 5,000 টকাকে দিয়ে to provide eligible farmers of the state assistance provided to promote the use of scientific farm implementation of the state only small and marginal farmers of the Assam are eligible under this scheme ক্ষুদ্ৰ আৰু মধ্যবৰ্গৰ কৃষকতে এই আঁচনিৰ সুবিধাবোৰ পাই থাকে this scheme will cover a total of 5 lakhs farmers in the state এতিয়ালৈকে 5 লাখ ফাৰ্মাৰ কি হৈছে কভাৰ কৰিছে to apply মুখ্যমন্ত্ৰী কৃষি হাহাজুলি যোজনা applicant need to submit the application form to the agriculture department ক'ত সাবমিট কৰিব লাগিব agriculture department ত সাবমিট কৰিব লাগিব নেক্সট আঁচনিৰ বিষয় আমি যাও নেক্সট আঁচনিত আছে স্বামী বিবেকানন্দ আসাম ইউথ এম্পাৱাৰমেন্ট স্কিম লঞ্চ কৰা হৈছিল কিমান চনত 2017 চনত আৰু মেইন উদ্দেশ্যটো কি আছিল টু এম্পাৱাৰ দা ইউথ অফ দা ষ্টেট টু ইনভলভ দা এমপ্লয়মেন্ট জেনাৰেশন এক্টিভিটিজ মানে কি আছে জুনবিলাক ইয়ত আছে জুনবিলাক ইয়ত আছে সেই ইয়ত বৰক কি কৰিব কৰ্মযোগী কৰাৰ উদ্দেশ্যে এই আঁচনিটো লঞ্চ কৰা হৈছিল আৰু এই লৰাবৰে কি কৰে যাতে মানে এমপ্লয়মেন্ট জেনাৰেট কৰিব পাৰে নিবনুৱা সমস্যা দূৰ কৰাৰ কাৰণে ইনিশিয়ালি the nodal department of this scheme department of industries and commerce but 2020 ৰ পৰা এটো চেঞ্জ কৰি পাৰে department of finance এই আঁচনিটোৰ মুখ্য বিভাগ বুলি আমি ক'ব পাৰো this scheme will help the youth to start the build their own small and micro business ক্ষুদ্ৰ বা মাইক্রো বিজনেস ক্ষুদ্র ব্যৱসায় আৰম্ভ কৰাৰ কাৰণে এই আঁচনি কি কৰে সহায় প্ৰদান কৰে under this scheme government of Assam will provide financial assistance to set up small and micro business আৰু কিমান কে পইচা দিয়ে 50,000 will provided to each individual to start their income generation activity group of individual can also apply under this মানে তিনিজন চাৰিজনে মিলি পেলাই বিজনেস কৰি আছে ইহতে এপ্লাই কৰিব পাৰে এভৰি মেম্বাৰ অফ দা গ্ৰুপ কিমানকে পাব 50,000 টকাকে পাব আপুনি যদি অকলে বিজনেস কৰি আছে তথাপি আপুনি 50,000 পাব আপুনি আপোনাৰ লগে মিলি পেলাই যদি পাঁচজনে মিলি বা তিনিজনে বা চাৰিজনে মিলি যদি আপুনি বিজনেস কৰি আছে প্ৰতিজন মেম্বাৰে প্ৰতিজন সদস্যই কিমান টকাকে পাব 50,000 টকাকে পাব নেক্সট আঁচনিত আছে আসাম আৰোগ্য নিধি স্কিম লঞ্চ কৰা হৈছিল 2013 চনত main উদ্দেশ্য কি আছিল to provide financial assistance to the people who are facing financial crunch while dealing with the exceptional rare disease ঠিক আছে rare disease কথা কৈছে মানে ভয়ংকৰ মানে বেমাৰৰ পৰা উদ্ধাৰ কৰাৰ কাৰণে বা ভয়ংকৰ বেমাৰৰ লগত কি আছে সংঘৰ্ষ কৰাৰ কাৰণে এই আঁচনিটো কি কৰা হৈছে লঞ্চ কৰা হৈছে যাতে এই আঁচনিৰ জৰিয়তে এইবোৰ মানুহে আৰ্থিক সহায় পায় ডিপাৰ্টমেন্ট অফ হেলথ এন্ড Family Welfare of Assam government is the nodal department.
ডিপার্টমেন্ট কোনটো ডিপার্টমেন্টে চাই ডিপার্টমেন্ট অফ হেলথ এন্ড ফ্যামিলি ওয়েলফেয়ার কিমান টকা দিয়ে ফিনান্সিয়াল অ্যাসিস্ট্যান্স 3 লাখ উইল বি প্রভাইডেড টু দ্য বেনিফিশিয়ারি আন্ডার দিস আয়োগ্য নিধি স্কিম 3 লাখ টাকা কে দিয়া হয় financial assistance under this scheme will be provided in the form of reimbursement eligible beneficiary are eligible to reimburse the treatment cost if the treatment is taken from the government run or aided or empowered hospital and reputed private hospital তো ইয়াতে কৈছে যে যদি আপোনালোকে গভর্নমেন্ট হসপিটাল বা গভর্নমেন্টে সহায় প্ৰদান কৰি আছে যেনেকুৱাকে জিএমসিৰ পৰা যদি কোনোবাই চিকিৎসা কৰায় আৰু তাতে যদি আপনি 3 লাখ টাকা মানে যিমান টাকা খৰচ কৰিব সরকারে আপোনাক 3 লাখ টাকা কি কৰিব রিইম্বার্সমেন্ট কৰিব সরকারে আপোনাক পইচাটো দি দিব যেনেকুৱাকে ইন্স্যুরেন্স কোম্পানি কোনোবাৰ বাইক বেয়া হলে কোনোবাৰ গাড়ী বেয়া হলে কি কৰে ইন্স্যুরেন্স কোম্পানি পইচাটো খৰচ কৰি পেলে বিলটো পেমেন্ট কৰিব লাগে তাৰ পিছত ইন্স্যুরেন্স কোম্পানি ইনস্পেকশন কৰি পেমেন্ট কৰে ঠিক একেদৰে ইয়াতে হৈছে the annual family income of the patient not more than 5 লাখৰ ওপৰত হ'ব নালাগে there is no minimum or maximum age limit কোনো ইয়াতে বয়সৰ সীমা বান্ধি দিয়া নাই if there is a government employee or pensioner in the family then they are not eligible কোনোবাই যদি সরকারি চাকৰি কৰি আছে সেই পৰিয়ালৰ পৰা বা সেই পৰিয়ালৰ কোনোবাই ব্যক্তি সরকারি চাকৰি কৰি আছিল এতিয়া পেনশন পাই আছে সেই পৰিয়াল বৰ্গই এই আঁচনি উপভোগ কৰিব নোৱাৰিব নেক্সটত আছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম স্কিম কেতিয়া লঞ্চ কৰা হৈছে 2023 চনত লঞ্চ কৰা হৈছে আৰু এই লঞ্চ কৰাৰ মেইন উদ্দেশ্যটো কি আছিল উদ্দেশ্য আছিল encourage the self income generation activities among the youths and promote the entrepreneurship aru koise the Assam Atmanirbhar scheme direct benefits to the unemployed and micro entrepreneurs youth who belongs to below poverty and low income group families government of Assam will provide free cost skill hikhabo entrepreneurship training o dibo ekmar karone to all the eligible youth of the state trained youth will get stipend kiman kam korar homoyte 10000 taka ke pai thakibo stipend হিসাবে now the Assam government will provide the interest free loan ঠিক আছে interest free loan ও দিব যদি কোনোবাই ট্রেনিং কৰাৰ পিছত নিজৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেনে ক্ষেত্ৰত গভৰ্নমেন্টে কি কৰিব কোনো ধৰণৰ ইন্টাৰেষ্ট নলোৱাকে লোন প্ৰভাইড কৰিব এই স্কিমৰ জৰিয়তে the entrepreneurship loan will start consist of government aid which will not be returned back to the bank ঠিক আছে the loan amount under Mukhyamantri Atmanirbhar scheme 2 lakh 3 lakh আৰু 5 lakh লৈকে হয় the loan will provide in two installment and this is consist of both the government grants and interest free loan it is estimated that 2 lakh youth will be benefit Mukhyamantri scheme অসম in 2 বছৰৰ ভিতৰত টাৰ্গেট ৰাখিছে কমসে কম 2 লাখ কি হ'ব নিবনুৱা যুৱকতে এই আঁচনিৰ দ্বাৰা উপকৃত হ'ব নেক্সট আছে আসাম পূৰ্ণ তীৰ্থ যোজনা তো এই আঁচনিৰ বিষয়ে আমি চাম তো কৈছে আসাম অসম চৰকাৰৰ বিত্তীয় মন্ত্ৰী শ্ৰীমতী কি আছে অজন্তা নিয়োগে এইবাৰ বাজেটত কি আছে এই 12 ফেব্ৰুৱাৰী 2024 ঠিক আছে কি কৰিছে এই আঁচনিৰ ঘোষণা কৰিছে নেক্সট আছে এই আঁচনিৰ জৰিয়তে কি হ'ব ডিপাৰ্টমেন্ট অফ টুৰিজম গভৰ্নমেন্ট ইজ দা নোডেল ডিপাৰ্টমেন্ট কোন নোডেল ডিপাৰ্টমেন্ট কি আছে ডিপাৰ্টমেন্ট অফ টুৰিজম অফ আসাম তাৰ পিছত কৈছে আসাম গভৰ্নমেন্ট উইল ফেলিচিটেট the resident and send them to tour of Prabhu Sri Ram Mandir Ayodhya Dham free of cost পঠাব newly announced পূৰ্ণ তিথি যোজনা মতে all the expenses incurred on traveling like traveling food accommodation will borne by the কোনে বহন কৰিব অসম চৰকাৰে the initial phase of the পূৰ্ণ তিথি যোজনা of Assam 25,000 devotees will send প্ৰথম ফেজত কি 25000 ভক্তক কোট পঠাব ৰাম মন্দিৰলৈ পঠাব আসাম গভৰ্নমেন্ট allocate 25 crore আৰু অসম চৰকাৰে ইয়াৰ কাৰণে 25 কোটি টকাৰ এটা বাজেটত উল্লেখ কৰিছে Government of Assam will soon release the application form অতি সোনকালে application form to release কৰিব আৰু কৈছে no online application form or offline এতিয়ালৈকে উপলব্ধ নাই বুলি কৈছে নেক্সটত আছে আসাম পূৰ্ণ ধাম যোজনা ঠিক আছে আগৰটো আপোনালোকে চাব কি আছে আসাম পূৰ্ণ তীৰ্থ যোজনা এতিয়া কি আছে আসাম পূৰ্ণ ধাম যোজনা আৰু এটো কি কৰিছে কিমান চনত লঞ্চ কৰা হৈছিল 2017 চনত মেইন উদ্দেশ্য কি আছিল পূৰ্ণ ধাম যোজনা টু ফুলফিল দা ড্ৰিম অফ দা সিনিয়ৰ সিটিজেন এটো বেসিক্যালি সিনিয়ৰ সিটিজেনৰ কাৰণেহে উল্লেখ কৰিছে এটো মনত ৰাখিব of the state to visit the major pilgrims or religious places once in their life tourist department hobo eto nodal department tourist department of Assam aru beneficiary ki koribo lagibo any of the following ei saritar majot jikono eta mane ki koribo lagibo basi lobo lagibo Vaishno Devi Ajmer Sharif Dargah
মথুৰা বৃন্দাবন আৰু জগন্নাথপুৰী এই চাৰিটা কথা উল্লেখ কৰিছে আৰু মেল বেনিফিচিয়াৰী অফ এজ বিটুইন 60 পৰা 75 years and female beneficiary 55 পৰা 70 years are the only eligible to apply under Purna Dham Yojana. Apart from free of cost and allowances of 150 per day for food will also provided 150 টাকাকে প্রতি দিনৰ খোৱাৰ খৰচ দিব. All selected beneficiary will travel in AC3 tier railway coaches and buses and free of cost accommodation will also provide to them. Those beneficiaries whose annual income more than 2,50,000 per year not eligible to apply under this scheme are not eligible to apply under this scheme. Senior citizen বিলাকে হেবৰ মানুহে কি কৰিব নোৱাৰিব এই স্কিমৰ বা এই আঁচনিৰ বেনিফিট উপভোগ কৰিব নোৱাৰে। আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে অলপ হলেও শিকিবলৈ পাইছে। যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব, শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। থ্যাংক ইউ, ধন্যবাদ।